নমস্কাৰ, দানিছ প্লাজালৈ আপোনাক স্বাগতম জনাইছোঁ। মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল জুহা। ঈদ উল জুহা উপলক্ষে ৰাজ্যজুৰি ব্যাপক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কয়াকুছিৰ কুৰিহা ঈদগাহ প্ৰাংগণত। আৰু ঈদগাহ প্ৰাংগণত আটকধুনীয়াকৈ সজোৱা হৈছে। আমি সতীৰ্থৰ সৈতে আমি দেখিবলৈ যত্ন কৰিছোঁ আৰু এয়া হ'ল কয়াকুছিৰ কুৰিহা ঈদগাহ প্ৰাংগণত। আৰু প্ৰাংগণখন আটকধুনীয়াকৈ সজোৱা হৈছে আৰু আমি দেখুৱাইছোঁ কয়াকুছি কুৰিহা ঈদগাহ প্ৰাংগণ আটকধুনীয়াকৈ সজোৱা হৈছে। আমি সতীৰ্থৰ সৈতে আকৌ পুনৰ এবাৰ দেখিবলৈ যত্ন কৰিছোঁ আৰু এয়া হৈছে কয়াকুছি কুৰিহা ঈদগাহ প্ৰাংগণত। আৰু এই মুহূৰ্তত ইয়াৰ স্থানীয় ব্যক্তিসকল উপস্থিত আছে। বৃহস্পতিবাৰে পুৱাই যিটো ঈদৰ নামাজ আদায় কৰা হ'ব, কি ক'ব? আসসালামু আলাইকুম রহমতুল্লাহি আবরাকাতু। বৃহস্পতিবাৰে ৰাতিপুৱা আমি 8:30 বজাত ইয়াত ঈদৰ নামাজ অনুষ্ঠিত কৰিম ইনশাআল্লাহ। আমি কুৰিহা অঞ্চলৰ সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে 1 ঘণ্টা আগতেই ঈদগাহ ময়দানত আহি উপস্থিত হয়। যিহেতু আমি দিনৰ বিষয়ে অলপ আলোচনা কৰিম। কুৰবানী ঈদ সিমান সময় নাথাকে, তথাপি আমি চেষ্টা কৰিম 1 ঘণ্টামান সময় দিনৰ বিষয়ে অলপ চৰ্চা কৰিম। কিমানটা বজাত ঈদৰ নামাজ আদায় কৰিব? 8:30 ঈদৰ নামাজ আৰম্ভ হ'ব ইনশাআল্লাহ। জিলা প্ৰশাসনে কিবা নীতি নিয়ম বান্ধি দিছে নেকি? জিলা প্ৰশাসনে কিবা নীতি নিয়ম জিলা প্ৰশাসনে যিখিনি নীতি নিয়ম বান্ধি দিছে, তো নীতি নিয়ম আগৰ পৰাই আছে আৰু নতুনকৈ অলপ দিছে। মানে আমাৰ সৰু সুৰা ল'ৰা ছোৱালী যে বাইক চলাৰ সময়ত হেলমেটটো নলগায়, তাৰ লগতে আৰু বহুত স্পীড বাইক চলাই থাকে। তাৰ ফলত কি হয়, দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয় আৰু গাৰ্জেনে অলপ অসুবিধাত পৰে। কেতিয়াবা এক্সিডেণ্ট হৈ বহুত ডাঙৰ এক্সিডেণ্ট হৈ যায়, মানে দুৰ্ঘটনা হৈ মানে মানুহ মৃত্যু পৰ্যন্ত গুচি যায়। সেই হিচাপে জিলা প্ৰশাসনে আগতীয়াকৈ আমাক এটা নিৰ্দেশ দিছে যাতে কোনো ল'ৰাই বা কোনো ব্যক্তিয়ে যাতে বাইক অভাৰ স্পীড নকৰে। এই ৰাস্তাৰ হিচাপে যিটো লিমিট ধৰা আছে চৰকাৰী নিয়মত যাতে বাইক চলায়, সেইটোৱে আহ্বান জনাইছে। তাৰপাছত আৰু কুৰবানী যিটো আমি ঈদ উপলক্ষে কুৰবানী কৰোঁ, কুৰবানী কৰাৰ পিছত কোনো অযথা লেতেৰা বস্তুবিলাক যাতে কোনো কুকুৰে ইফাল সিফাল কৰিব নোৱাৰে। কোনোবা প্ৰাণীয়ে যিহেতু কুকুৰে সেইবিলাক খায়, সেইটো মাটি খান্দি পেলাই পুতি থবা দিছে। তো জিলা প্ৰশাসনৰ পদক্ষেপটো আমি স্বাগতম জনাইছোঁ। যিখিনি নিৰ্দেশ দিছে এইখিনি আমাৰ বাবে অতি প্ৰয়োজনীয়। পুৱাই 8 বজাত ঈদৰ নামাজ আদায় কৰা হ'ব। কয়াকুছিবাসীৰ লগতে কুৰিয়াবাসীক কি আহ্বান জনাব? কুৰিয়াবাসীক আহ্বান জনাইছোঁ যাতে অন্যান্য বছৰ যেনেকৈ ঈদ পালন কৰে, সমূহ ৰাইজক এজনে আনজনক যি মহাব্বতৰ বাৰ্তা দিয়ে, সেইবাবেই এই বছৰো যাতে ঈদত অহাৰ আগত গৰীবৰ সমূহীয়া যদি কোনোবাই ওচৰ চুবুৰীয়াৰ খিয়াল ৰাখে, যাতে ধ্যান ৰাখে যে কোনোবা গৰীব যাতে ঈদ পালন কৰিবলৈ সক্ষম নহ'লে তাক টকা পইচা দি হওক, যেনেকৈ হওক মানে সহায় কৰে যেন। আৰু অহাৰ সময়ত সকলোকে মিলিজুলি মহাব্বতৰ সৈতে যাতে ঈদগাহত উপস্থিত হয় আৰু যোৱাৰ সময়ত যাতে মহাব্বতেই যায়, এজন আনজনৰ চালাম মুচাফাহা কৰে যেন, এইটো আহ্বান জনাইছোঁ। মাজত যিহেতু আৰু এটা দিন আছে, কি আহ্বান জনাব ইছলাম ধৰ্ম? এইটো ইছলাম ধৰ্মৰ ৰীতি ৰিৱাজ নিয়ম নীতি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে যদি 9 তাৰিখ যিটো জিলহিজ্জাৰ 9 তাৰিখত এটা ৰোজা আছে, এই ৰোজা যদি কোনোবাই ৰাখে, এই ৰোজাৰ প্ৰতিদান হিচাপে আল্লাহ তাআলাই আমাক বিগত 1 বছৰ যিটো সৰু সুৰা পাপ হৈছে আৰু আগন্তুক 1 বছৰত যি সৰু সুৰা পাপ হ'ব, সেইসমূহৰ গুনাহৰ কাফাৰা হিচাপে আল্লাহ তাআলাই এইটো কবুল কৰি ল'ব। সেইবাবে আমি সকলোকে আহ্বান জনাইছোঁ যাতে 9 জিলহাৰ ৰোজা সকলোৱে যাতে ৰাখে, তাৰ বাবে আহ্বান জনাইছোঁ। কি ক'ব? ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু আকৌ এবাৰ দানিছ প্লাজাৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাইছোঁ পবিত্ৰ ঈদ উল জুহাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।